যেতিয়া মই প্ৰথমবাৰ মাক হ'বলৈ গৈছিলোঁ তেতিয়াই ভাবিছিলোঁ মোৰ যদি এজনী ছোৱালী হ'লহেঁতেন, কিন্তু ভগৱানে সন্তোষ দিলে। দ্বিতীয়বাৰো ভাবিলোঁ এবাৰ যদি এজনী ছোৱালী হ'লহেঁতেন, সেইবাৰো পাবলক দিলে। অৱশ্যে সেই খালী ঠাইখিনি পূৰ কৰিলে মোৰ বেটীয়ে, তাৰপিছতে মুনু, এনেকৈ ইজনী সিজনীকৈ আহি থাকিলে আৰু শেষত এয়া আহি গ'ল মোৰ টুকলু মুকলু চেংনাংজনী। আচলতে কেলৈ ভাবিছিলোঁ জানেনে? ছোৱালী হ'লে সজাব পাৰি। গুড মৰ্ণিং, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে বহুত বেছি ভাল পাব। সকলো ভালে কুশলে থাকক আৰু দিনটো সকলোৰে শুভ হওক। সেইজনে ঘৰ বনাই দিছে, খেলা বস্তু বোলে আনি দিব লাগে। পিছে আজিকালি আকৌ এইফালে দুষ্ট কাম কৰা হৈছে দেই। মোবাইল চাইছা তুমি বেছিকৈ। কাৰ মোবাইল ল'লা শুন? দাদা মোবাইল ল'লা? এখন দৰ্জা। আজি দেওবাৰ আৰু যিদিনাখন স্কুল বন্ধ হয় সেইদিনাখন চাগে মোৰ চকুকেইটাৰ শৰীৰটোৱে কিবা এটা গম পায় নি, ইমানেই টোপনি লাগিছে। কাম আছে এগালমান। বোলে মুনুৱে কাপোৰ কানি ধুইছে, সেইজনী মেলি আছেগৈ। আৰু অলপতে তাইৰ হাজবেণ্ডক গালি পাৰি আছে। এতিয়া মই কি বুলি ক'ম আৰু দেই, কি বুলি গালি পাৰিছিলা কৈ দিয়া আকৌ, কি কৰিব নোৱাৰে কোৱা না? নকওঁ নহয়, ইনচাল্ট নাই দিয়া অ'। ভিতৰে দিবা নি? মই খাই বৈ আহি বোলো, এতিয়া বাচন বৰ্তনবোৰ এগাল আছে, এইখিনি ধুই মেলি যাব লাগে বজাৰলৈ। এইটো মই কি পিন্ধিলোঁ? অৰ্চনাই দিছিলে। ইয়াৰ তলত মানে এটা কি ফ্ৰক নিচিনা এটা আছিলে ন, হাত কটা। মুনুক এযোৰ দিছিলে, মোক এযোৰ দিছিলে। এইটো মোৰে হয়, মা ভাগতো নহয়, এইটো মোৰে হয়। তাৰপিছতে এনেকুৱা এটা মানে বৰ প্ৰয়োজন হৈ আছিলে, আজি পটকৈ মনত পৰিলে বজাৰ কৰিবলৈ যাওঁ নহয়, এইটো লগাই লৈছোঁ। স্কুটিত যাওঁ, গাড়ীলৈ নাযাওঁ আৰু এতিয়া। আহি লওঁগৈ দেই। যাব সময়তো আকৌ হাৰি লৈছা যে। পোৱালীয়ে গা ধুইছিলে আমাৰ। ব'লা। ইমান ৰ'দ দিছে, এইটো ৰ'দত মানে একদম ছালখন দেৰি কৰি যোৱা নিচিনা লাগে। গৈ থাকোঁ, বজাৰকেইটা কৰি আনো। দেওবৰীয়া বজাৰ কৰিবলৈ লাগিছিলে ৰাতিপুৱাতে গৈ, কিন্তু গৈছোঁ এইয়া খাই বৈ ভৰ দুপৰীয়া। বুঢ়া ভেন্দি, বুঢ়া ভাত কেৰেলা, হয় নাই? এনে কৈছোঁ দেই, এখেতক সদায় জোকাই থাকোঁ মানে। আৰু এইখিনিলৈ আহিলে আমি সদায় লোকেল শাক পাচলি পাওঁ, সেইকাৰণে প্ৰায় এইখিনিলৈ গুচি আহোঁ আৰু এনেই জোকাই থাকোঁ। অকণমান জোকাৰি ধৰে নগ'লেনো কেনেকৈ হয়, হয় নহয় বাৰু? দি দিয়ক। কাচকল দিলে? এওঁ বহুত দিনৰ মানুহক লগ পাইছে, কাৰোবাৰ কৈছে ভাল পাইছোঁ বুলি কৈছে। তাকে অনুৰাগী এগৰাকীক লগ পালোঁ, তাইও বোলে মোক মা বুলি মাতে। পিছে মই আজিহে গম পাইছোঁ, কাৰণ বহুতে মা বুলি কমেণ্ট কৰে যে, আৰু বহুত বেছি ভাল লাগিলে। কিন্তু এটা দুখো লাগিছে, তেওঁ গোটেই বানপানীত সকলো ক্ষতিগ্ৰস্ত হ'ল। তথাপিও আকৌ মাৰ বান্ধি থিয় হ'ব লাগিব আমি সকলোৱে, একতাৰে সাহস বান্ধিব লাগিব। জীৱিকাটো মেইন, আমি জীৱিকাৰ কথা ভাবিব লাগিব, কৰিবই লাগিব, আগবাঢ়ি যাবই লাগিব, আৰু নিজৰ সাহস নিজে হৈ থাকিব লাগিব। সেইটোৱে বাইদেউ। ভালে থাকা দেই। ঠিক আছে, আজি মানে মুনুকো ক'ব দেই, আমি মুনুহঁতৰ ঘৰৰ তেওঁৰ ঘৰটো চাগে টেঙাপুখুৰী চাইডৰে হয় চাগে। আমাৰ সেই বেছিকণ ডিফাৰেঞ্চ নহয়, নৱালী আৰু মৰাণগাঁও ওচৰতে লাগি আছে মানে। বাকী সকলোলৈকে বহুত ধন্যবাদ। আগুৱাই যাওক আপোনালোক। আৰু মই আজি মানে ছেটিছফাইড, মই মাক লগ পাই গ'লোঁ। এনেকুৱা এগৰাকী শাহু মা, সঁচা কথা কৈছোঁ, মানে লাগ লাগিব। মুনুকো কৈছোঁ বহুত লাকি তুমি। নাজানো আৰু আচলতে নিজৰ জীৱনবোৰ যদি শুনি চাওঁ একেটাই, ময়ো এখন ঘৰৰ পৰা বোৱাৰী হৈছিলোঁ। আজি মুনুও তেনেকৈ, তুমিও তেনেকৈ। সেইকাৰণে প্ৰত্যেকজনীয়ে আচলতে বোৱাৰী নিজৰ ছোৱালী। আজি আমি সকলোৰে মা আকৌ দেই, সকলোৰে মা। ঠিক আছে। মই তোমালৈ কি আনিলোঁ কলিজা? মই তোমালৈ কি আনিলোঁ? আইচক্ৰীম। চবেই খাম আকৌ, সঁচাকৈ। ঠিক আছে, তোমাৰতো আমি খাই পেলাম দেই। হা, মা ভাগৰতো আমি খাই পেলাম দেই। গৰু চাইছা, ভালে কৰিছা দিয়া। আমাৰ ঘাঁহো আহিছে, দেখিছা না মম্মী কিমান শেষ কৰি দিছিলে। দৰৱ দি পিনে দুদিনমানতে কেনেকৈ ওলাই গ'ল। তাকেহে, ইমান পিকুলীয়া বোৱাৰী মানুহৰ ঘৰত থাকে নাই বাৰু কোৱাচোন? মই যে শুইছিলোঁ অকণমান, পোৱালীজনীক কেলৈ পঠিয়াই দিছিলা সেইটো কথা কোৱা। নাই পঠিয়া মই। এসোপামান কাগজ এখিনি মম্মী লৈ আহিছে, আৰু কি নহয় অকণমান বোলো শুওঁগৈচোন, ইমান এতিয়া মূৰটো কামিছে। একদম শুৰ মাজতে আহি কি খেলিছে নহয়। ধৰিবই ধৰিলোঁ পটককৈ কাগজ কোবাই লৈ আহি মাহঁতৰ ৰুমৰ বিচনাত, মানে মাহঁতৰ মাজত শুই আছে, বিচাৰি ফুৰিছোঁ। তাৰপিছতে সেই কি খেলিছে মানে নাপাত্তা। তাৰপিছতে কাগজ পত্ৰ ফালি মেলি শেষ কৰি তাৰপিছত গৈছে। মোৰ কামৰ কাৰণটো গম পাইছানে? মই আজি চাহ নাখালোঁ যে। মই যে কওঁ যে আপোনালোকক একদম চাহ নাখালে মোৰ কামেই নাই। কপনাটো ইমানেই মোৰ কামিছে তাৰমানে। এতিয়া ইমান বেমাৰী মানুহ নে, আমিতো চাহেই নাখাওঁ। বেমাৰী মানুহ নে?
হেৰি নহয় 365 দিনৰ ভিতৰত 350 দিনে মানে মূৰ বিষোৱা মানুহ এগৰাকী। নহয় চাহ নোখোৱাকে, চাহটোতো মই নাখাওঁ। এদিন চাহ নাখালে, আগবেলা চাহ নাখালে মোক শুন চাহ বনাওঁগে আমি অকণমান দেখুৱাই দিলোঁ। বা আহিছে সেয়া লৈ না আনা বাহিৰলৈ যাম। মাক দেখাই দিয়াগে যা কিমান ডাঙৰ হ'ল। এইটি বহুত টেঙৰ হ'ল হয় নাই? বহুত টেঙৰ হ'ল, বহুত টেঙৰ হৈ গ'ল। নেদেখা হ'লে মৰি থাকিলেহেঁতেন। দুয়োজনী একদম পূৰা ৰন্ধা বঢ়াত ব্যস্ত হৈ আছোঁ, কাৰণ আজি আমাৰ ঘৰলৈ আলহী আহিব। আৰু কোন আলহী কি কথা নিশ্চয়কৈ অলপ পিছতে দেখুৱাম আৰু হয় নাই? আৰু নিৰামিষ ভাজি বোলে মাছ মাংস থাকিলে আমাৰ ঘৰৰ মানুহে নাখায়, সেইকাৰণে এইবোলে এয়া কাটি দিলোঁ। মই কৈছোঁ এয়া দাংবডি, আমাৰ মুনুৱে কৈছে দাংবডি ভায়েক নে ভনীয়েক বুলি কৈছিলা? অঁ দাংবডি ভায়েক বোলে কি লেচেৰা মাহ শুনিলে নহয়। এতিয়া দাংবডি ভায়েকক খাব লাগিব। আচলতে দাংবডিৰ কালাৰ দুটা থাকে, এটা হৈছে ক'লা দাংবডি, এটা হৈছে মানে অকণমান কেনেকুৱা সেইটো সেউজীয়া নিচিনা হয় নাই? সেইটোকে তাই দাংবডি ভায়েক বনাইছে। যিখিনি হওক আজি ভায়েকক লেচেৰা মাহটো বেলেগো আৰু এইটো নহয় কয় নেকি? নাজানো দেই, কয় নেকি কোনোবা ক'বচোন। আপোনালোকে কমেণ্টত ক'বচোন লেচেৰা মাহ বুলি কয় নে কিছুমানে দাংবডি, নাজানো হয় নাই? অথনিৰ পৰা আপোনালোকক কৈ আছিলোঁ আজি আলহী আহিব, আলহী আহিব। আলহীনো কি আৰু, বিয়া দিয়াৰ পিছত ছোৱালী যেতিয়া ঘৰলৈ আহে তেতিয়াই আলহী হয়। আজি বেটি আহিছে ফুৰিবলৈ, সেইফালে আমাৰ জোঁৱাই, আৰু এয়া হৈছে দেউতাক, এয়া হৈছে মাক। মানে মোৰ বেটি যদি আধাতহে লৈ ল'লোঁ মই হয় নাই? আৰু এইজনী আমাৰ টিনা। এইখন বহিবলৈ চিট নাই পোৱা নি? এইফালে আছে হা, বহাহি। আমাৰ ল'ৰাটোহে থাকি যায় অ'। চাহ খাই উঠি সকলোৱে অপেক্ষা এটা ভাল মুহূৰ্তৰ কাৰণে। আমাৰ জোঁৱাই মানে সত্যজিতৰ কেমেৰাৰে ধৰি ৰখা এটা শ্বুটিঙৰ ভিডিঅ' আজি ৰিলিজ হৈছে, গতিকে সকলোৱেতো ভাল লাগিবই। এনেকুৱা কামবোৰ কৰিবলৈ যাওঁতে কিমান যে কষ্ট হয় সেইখিনি কৰাসকলে নিশ্চয়কৈ গম পায়। ফটোগ্ৰাফাৰ তাৰ সঁচাকৈ বহুত বেছি ধুনীয়া, সেইটো কিন্তু মানিবই লাগিব। অকণমান ফ্ৰাই টাইপ বনাই দিছে দাংবডি, আৰু এইফালে কাটিলে এয়া তিয়ঁহ, আৰু এইফালে হৈছে গাহৰি মাংস। এখন লৈ কেৰাহী দেই, সেইকাৰণে ক'লা আকৌ। আমাৰ বেটীয়ে ব্ৰইলাৰ মাংস বহুত বেছি ভাল পায়, সেইকাৰণে স্পেচিয়েলি তাৰ কাৰণে বুলিয়েই সেইখিনি বনোৱা হৈছে। আৰু এতিয়া কচুৰ দিন, গতিকে কচু আৰু ঔটেঙা দালি এনেকৈ মই বনালোঁ। এতিয়া পাপৰখিনি এইফালে ফ্ৰাই কৰিবলৈ লৈছোঁ। মায়ে বোলে গাহৰি বহুত ভাল পায়। ইহঁতি আমাৰ ঘৰলৈ অহা কেইটামান দিন হৈ গ'ল। ভিডিঅ'টো আচলতে মই কেতিয়াবাই দিব লাগিছিলে, কিন্তু সিহঁতি অহাৰ এদিন নে দুদিনৰ পিছতে মই ভিডিঅ'টো জাষ্ট দিম বুলি ভাবোঁতেই আমাৰ ঘৰত এটা বৰ ডাঙৰ ঘটনা ঘটিলে জানেনে? আমাৰ দেৱৰজনৰ এটা এক্সিডেণ্ট হ'ল, যাৰ কাৰণে মোৰ ভিডিঅ'টো দিয়া অকণমান পলম হৈ গ'ল। ভগৱানৰ কৃপাত এতিয়া বাৰু ভাল পাইছে। এতিয়া আকৌ ভাবিছোঁ মোৰ নিজৰ কামখিনিও মই এনেকৈ কৰি যাব লাগিব, যিহেতু মোবাইলত স্পেচ একেবাৰে নাই। গতিকে ভিডিঅ'খিনি এনেকৈ দি নগ'লে মোৰ এইখিনি আকৌ ডিলিট কৰি দিব লাগিব। নতুনকৈ যি জোঁৱাই আহিছে, প্ৰথমবাৰ ভিডিঅ' কৰিবলৈ মানে সুধি লৈছোঁ ভিডিঅ'টো কৰিমনে। চবেইটো ভালো নাপায় ন, কিন্তু আমাৰ স্মৃতিখিনিও থৈ যাবলৈ মন যায়। এইখিনি কেতিয়াবা চাম, আমাক যে মা দেউতা বুলি সিহঁতি মানি ল'লে, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। অঁ প্ৰাচিকা পি কি ধুনীয়াকৈ ৱেলকাম কৰিছে দেখিছা? হয়তো পেহাক দি দিয়া গৈছা। অঁ পেহা লোৱা দেই, মই নিয়ম কৰিব নালাগে, এনেই দি দিলেই হ'ল, এনেই দি দিলেই হ'ল। আহা বুলিছে মুনুৱে কৈছে এনেই দিলোঁ। বহি দিব নালাগে অ'। বেটি উঠ যা সোনকালে যোৱা দেই, বাই বাই দেই। অঁ যাব সময়তে বৰষুণ দিছে অ'। যা তিতি গ'ল নি? মাজলৈ উঠি দিছোঁ পটককৈ। কাইলৈ শুবলৈ আহিবা। হ'ব অঁ 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 অঁ। অঁ এইডোখৰ শ্লিপ পৰিছে আকৌ।